নমস্কাৰ আজি মই এটা ইম্পৰ্টেণ্ট প্ৰডাক্টৰ কথা ক'ম যিটো অসমৰ কাৰ্বি আংলঙৰ পৰা মানে লণ্ডনলৈ গৈ আছে আৰু সেইটো 1.2 MT জিঞ্জাৰ অলৰেডি মানে লণ্ডনলৈ গৈ আছে গতিকে এইটো চাওক কিমান এইটো GI টেগ প্ৰডাক্ট হয় তাৰমানে এইটো অলৰেডি GI টেগ দিছে গতিকে এইটো বাহিৰত ডিমাণ্ডেড হয় তাৰমানে আৰু চাওক এতিয়া কোৱালিটিটো আমি এইটো মানে অলৰেডি ইণ্টাৰনেশ্যনেল মাৰ্কেটত মানে ইন্ট্ৰডিউচ হৈছে গতিকে এইটো আমাৰ কাৰণে বা পুৰা নৰ্থ ইষ্টৰ কাৰণে অসমৰ কাৰণে এটা ভাল খবৰ হয় যিহেতু কাৰ্বি আংলঙতে এই প্ৰডাক্টটো এভেইলেবল আছে এতিয়া সেইকাৰণে মানে অসম গোজ গ্লোবেল গতিকে এইটোৰ পৰা আমি গম পাম যে আসাম গোজ গ্লোবেল আসাম গোজ গ্লোবেল গতিকে চাওক আমি এতিয়া কেতিয়াবা এক্সপৰ্টৰ কাৰণে আমি ভাবিলে তেতিয়া আমি ভাবোঁ যে আমাৰ প্ৰডাক্ট নাই বা কি প্ৰডাক্টত কৰিম বিভিন্ন ধৰণৰ প্ৰডাক্ট চিলেকশ্যনতে কনফিউজন হয় বা এতিয়া আপোনালোকে গম পালে যে এনেকুৱা ধৰণৰ GI টেগ প্ৰডাক্ট অলৰেডি মানে লণ্ডনলৈ গৈ আছে গতিকে এইটো আমাৰ কাৰণে মানে কিমান ভাল খবৰ গতিকে আমি বেলেগ বেলেগ কাণ্ট্ৰিটো এতিয়া আমি টাৰ্গেট কৰিব পাৰিম যিহেতু এইটো ইণ্টাৰনেশ্যনেলি এই প্ৰডাক্টটো এপ্ৰুভড হৈছে আৰু এই প্ৰডাক্টৰ ডিমাণ্ড আছে গতিকে এনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰতো আপোনালোকে কাম কৰিব পাৰে আমাৰতো নিয়েৰেষ্ট হয় কাৰ্বি আংলং গতিকে আমি তাৰ পৰা ইজিলি আমি এক্সপৰ্ট কৰিব পাৰোঁ পৃথিৱীৰ বিভিন্ন দেশলৈ এতিয়া যিহেতু এখনত টাৰ্গেট হোৱাৰ মানে কি মানে সেই বস্তুটো গ্ল'বেলি ডিমাণ্ড হৈছে বা সেইটো কাৰণে আমি এই প্ৰডাক্টটোৰ ওপৰত কাম কৰিব পাৰোঁ গতিকে কাৰ্বি আংলঙৰ আপোনালোকে এইটো চ'ৰ্চিং কৰিব পাৰে এতিয়া যিসকল কাৰ্বি আংলঙৰ ওচৰত আছে বা অসমত আছে বা নৰ্থ ইষ্টত আছে তেওঁলোকে এই কাৰ্বি আংলঙৰ চ'ৰ্চিং কৰি এই প্ৰডাক্টটো GI টেগ যিহেতু অলৰেডি এপ্ৰুভড হৈছে এই প্ৰডাক্টটোৰ ওপৰত কাম কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে এক্সপৰ্ট ইম্পৰ্টৰ কোৰ্চটো আপোনালোকে এবাৰ জনাটো দৰকাৰী গতিকে এবাৰ শিকি লওক আহক আমাৰ ইনষ্টিটিউটত অসমীয়াত শিকোৱা হয় 1 মাহৰ কোৰ্চ চলি আছে 1 মান্থছৰ কোৰ্চ চলি আছে কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰক আৰু অসমীয়া আৰু ইংলিছ বোথ মানে দুইটাতে শিকোৱা হয় আহক যোগাযোগ কৰক আৰু যিসকলে ভিডিঅ'টো নতুনকৈ কৰিছে ছাবস্ক্ৰাইব কৰিব যাতে মই নতুন টপিকৰ ওপৰত কিবা ক'লে সেইখিনি নটিফিকেশ্যন আপোনালোকে পাব পাৰে কাৰণ মই এনেকুৱা ধৰণৰ নতুন আপডেটেড দি থাকোঁ গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপোনালোকে পাব পাৰে এতিয়া আহোঁ যে মানে জিঞ্জাৰটো ক'ত ইউজ হয় কোন ইণ্ডাষ্ট্ৰীত আমি টাৰ্গেট কৰিম কাৰণ আমাৰ মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল যে বায়াৰ আমি নাপাওঁ বা বায়াৰ আমি কেনেকৈ চাম এইটো চবৰে এটা প্ৰব্লেম হয় কাৰণ ডকুমেণ্টেশ্যন বা আনুষংগিক যিখিনি কথা সেইখিনিতো হৈ যাব কিন্তু বায়াৰ চোৱাটোৱে অলপ টাইম কনজিউমিং হয় বা কোন ইণ্ডাষ্ট্ৰীত আমি চাম সেইখিনি আমাৰ প্ৰব্লেম আহে এই জিঞ্জাৰ মানে কি হয় মানে আমাৰ এতিয়া কাৰ্বি আংলঙৰ যিটো জিঞ্জাৰ এইটো মানে কেনেকৈ আপোনালোকৰ ডিমাণ্ডেড হয় কাৰণ এইটো ষ্ট্ৰং এৰ'মা মানে ষ্ট্ৰং এৰ'মা হয় মানে যিটো প্ৰডাক্ট হয় আৰু এইটো আপোনাৰ হাই কোৱালিটি হয় আৰু এটা হৈছে আপোনাৰ নেচাৰেলি এইটো হয় মানে হিলছ যিহেতু এৰিয়া গতিকে সেইটো এই তিনিটা কাৰণে মানে এই প্ৰডাক্টটো মানে গ্ল'বেলি ডিমাণ্ডেড হয় ষ্ট্ৰং এৰ'মা হাই কোৱালিটি আৰু নেচাৰেলি এই প্ৰডাক্টটো হয় আৰু গতিকে এই প্ৰডাক্টটোৰ মানে কোনো বা মানে এনেকুৱা কোন ইণ্ডাষ্ট্ৰীত মানে ইউজ কৰিম বা বায়াৰ আমি চাব হ'লে কোন কোন ইণ্ডাষ্ট্ৰীত এই প্ৰডাক্টটো আহে এতিয়া আমি চবেই জানো যে জিঞ্জাৰটোতো ফুড ইণ্ডাষ্ট্ৰীত নাম্বাৰ 1 ফুড ইণ্ডাষ্ট্ৰীটোতো সেইটো চবেই আমি জানো আৰু নাম্বাৰ 2 আপোনাৰ কছমেটিক ইণ্ডাষ্ট্ৰীত এই জিঞ্জাৰ ইউজ হয় কছমেটিক ইণ্ডাষ্ট্ৰী আৰু নাম্বাৰ 3 হৈছে আপোনাৰ টি বা বেভাৰেজেছ এইখিনিৰ কাৰণে ইউজ হয় আৰু নাম্বাৰ 4 আপোনাৰ এইটো হাৰ্বেল ইণ্ডাষ্ট্ৰীত ইউজ হয় আৰু নাম্বাৰ 5 আপোনাৰ এইটো মেডিচিনেল যিটো পাৰপাছত এইটো ইউজ হয় গতিকে চাওক এতিয়া আমি গম পাওঁ যে আমি বায়াৰ ক'ত পাম এতিয়া আমি ডাইৰেক্ট আমি ইম্পৰ্টাৰ আপুনি মাৰিলে কিছুমান ওলাই যাব যে কোনে কোনে এই প্ৰডাক্টটো ইম্পৰ্ট কৰে মানে কাণ্ট্ৰি ৱাইজ কিন্তু আপুনি যদি টাৰ্গেটেড আপুনি বায়াৰ চাই চাপ'জ আপুনি ফুড ইণ্ডাষ্ট্ৰী আপুনি ইণ্ডাষ্ট্ৰীবিলাকত টাৰ্গেট কৰিলে
বা কসমেটিক ইণ্ডাষ্ট্ৰি আপুনি টাৰ্গেট কৰিলে, যিহেতু কসমেটিক ইণ্ডাষ্ট্ৰিও এই জিঞ্জাৰটো ইউজ হয়, টি যোনে কৰে তাত কৰিলে বা হাৰ্বেল ইণ্ডাষ্ট্ৰিত কৰিলে বা আপোনাৰ মেডিচিনেল যিবিলাক ইণ্ডাষ্ট্ৰি, গতিকে এই ধৰণৰ ইণ্ডাষ্ট্ৰিত আপুনি যেতিয়া টাৰ্গেট কৰিব তাতেই বায়াৰ এভেইলেবল আছে, আপুনি ডাইৰেক্ট বায়াৰ হিচাপত নহয়। গতিকে এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিবিলাকত যিহেতু এই জিঞ্জাৰটো অলৰেডি মানে ইউজ হয়, গতিকে আপুনি এই ইণ্ডাষ্ট্ৰিকেইটাত আপুনি কাম মানে টাৰ্গেট কৰিলে আপুনি বায়াৰ ইজিলি পাব। আৰু তাৰ কাৰণে আপোনালোকে ৱৰ্কআউটটো কৰিব লাগিব, কাৰণ আপোনাৰ এনেকুৱা নহয় যে আপুনি এটা মানে মেইল কৰিলে বা আপুনি এটা টাৰ্গেটেড কৰি ল'লে ডেইলি আপুনি 50 বা 20 বা এনেকুৱা ধৰণৰ আপোনাৰ স্পেচিফিক যি মানে এনেকুৱা ইণ্ডাষ্ট্ৰিবিলাকত আপুনি মেইল পঠালে বা ইনষ্টাগ্ৰামত আপুনি মানে মেছেজ কৰিলে, আৰু তেতিয়া আপুনি দেখি পাব যে তাৰ আপুনি 50টাকে আপুনি ডেইলি পঠালেও আপোনাৰ তাৰ ওপৰত মানে আপোনাৰ ৰিভাৰ্ট আহিব। গতিকে আপুনি যদি এটা দুটা মেইল কৰি থয়, গতিকে সেইখিনিৰ ওপৰত আপুনি ৱৰ্ক। এতিয়া আমাৰ জিঞ্জাৰটো এটা এক্সপৰ্টেই হোৱা নাই, এইটো এটা ফাৰ্মাৰৰ কাৰণে এটা বহুত ভাল খবৰ হয়, কাৰণ তেওঁলোকে ইমান দিনে ৰাতিয়ে কষ্ট কৰে। এতিয়া লোকেল মাৰ্কেটত কিমাননো টকা পায়, মানে সেইটোতো তেওঁলোকৰ কষ্টটো অনুযায়ী ইমানখিনি তেওঁলোকৰ ইনকাম নহয়। গতিকে যদি আমাৰ এনেকুৱা ধৰণৰ অৰ্গেনিক প্ৰডাক্ট যিহেতু বাহিৰত ডিমাণ্ডেড আছে আৰু সেইটো আমি এক্সপৰ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে ডাবল আমি প্ৰফিট আৰ্ণ কৰিব পাৰিম। মানে আপোনাৰ ফাৰ্মাৰ কাৰণে এইটো এটা গ্ৰেট মানে বহুত ডাঙৰ সুবিধা হৈছে, বা তেওঁলোকৰ যিটো কষ্ট সেইখিনি মানে তেওঁলোকে সেই কষ্ট অনুসাৰে তেওঁলোকে প্ৰফিটটো পাব যদি আমি ইণ্টাৰনেশ্যনেল মাৰ্কেটত এই প্ৰডাক্টখিনি আমি লৈ যাওঁ। গতিকে এনেকুৱা ধৰণৰ টপিক আপোনালোকে এক্সপৰ্ট মানে এতিয়া কিমানখিনি আপোনালোকৰ আগবাঢ়িছে, মানে আপোনাৰ এতিয়া বিভিন্ন দেশৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হৈছে, যিটো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট মানে কি FTA, ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট মানে আপোনাৰ এতিয়া ছাপ'জ আমাৰ আৰু ইউকেৰ মাজত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হৈছে। এতিয়া আমাৰ বেনিফিটটো কি হ'ব, মানে আমি তেওঁলোকলৈ বস্তুটো পঠালে তেওঁলোকে যিটো সিহঁতৰ কাণ্ট্ৰিত মানে ইম্পৰ্ট ডিউটি দিব লাগে সেইটো দিব নালাগে, বা সেইটো বহুত কম হয়। আৰু তেনেকৈ আমিও যদি ইউকেৰ পৰা কিবা এটা বস্তু আনো, আমাৰ এতিয়া আমিতো ইম্পৰ্ট ডিউটি দিব লাগিব আমাৰ কাণ্ট্ৰিত, কিন্তু ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট থাকিলে আমি সেইটো ডিউটি দিব নালাগে। গতিকে চাওক আমাৰ কিমান বেনিফিট হয়, যে আমি যেতিয়া প্ৰডাক্টটো আমি বাহিৰত পঠাম তেতিয়া ইউকেৰ বাহিৰে আমাৰ পৰা ল'বলৈ ভাল পাব, কাৰণ ইউকে বায়াৰে আমাৰ পৰা ল'বলৈ ভাল পাব ইণ্ডিয়াৰ পৰা, কাৰণ যিহেতু FTA আছে। FTA থকাৰ কাৰণে কি হয়, মানে তেওঁলোকে ইম্পৰ্ট ডিউটিটো ইউকেত দিব নালাগিব। ইউকেত দিব নালাগাৰ কাৰণে তেওঁলোকৰ কি এটা বেনিফিট হয়, কাৰণ তেওঁলোকে আমি যিটো প্ৰফিটত আমি বস্তুটো বিক্ৰী কৰিম সেইটোতে তেওঁলোকে প্ৰফিটটো লৈ তেওঁলোকৰ কাণ্ট্ৰিত মানে টাৰ্গেট কৰিব পাৰিব। গতিকে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আপডেট দি থাকিম। আজি গম পালে যে 1.2 MT মানে জিঞ্জাৰ GI টেগ, যিটো কাৰ্বি আংলঙৰ হয় আৰু যিটো অলৰেডি মানে মাৰ্চৰ 3 তাৰিখে গৈছে 2006 মাৰ্চ, মানে 2006 মাৰ্চত এইটো অলৰেডি এক্সপৰ্ট হৈছে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্ট যিহেতু অসম নৰ্থ ইষ্টত এভেইলেবল আছে, আহক আমাৰ এই মানে আপোনালোকে এক্সপৰ্ট কৰক, কাৰণ এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক আমি বাহিৰত চেম্পল হিচাপত বা কম হিচাপত পঠালেহে তেওঁলোকে জানিব আমাৰ ইয়াতে মানে কিমান ৰিচ হয় মানে প্ৰডাক্টত। গতিকে ফাৰ্মাৰৰো হেল্প হ'ব বা জব ক্ৰিয়েট হ'ব। এনেকুৱা ধৰণৰ মানে টপিকৰ ওপৰত মই আপডেট দি থাকিম, আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।